মহালয়াৰ দিনা যদি এই সময়ত আপোনালোকে ঘৰ মুছে তেনেহলে মা দুৰ্গা অতিশয় সন্তুষ্ট হৈ পৰিব। আপোনালোকৰ ঘৰৰ পৰা সোনকালে দৰিদ্ৰতা দূৰ হ'ব আৰু মা দুৰ্গা আহি আপোনালোকৰ ঘৰত প্ৰৱেশ কৰিব। সেই কাৰণে এই মহালয়াৰ দিনা আপোনালোকে এই সময়ত ঘৰ মুছাটো সকলোতকৈ বেছি উত্তম বুলি মনা গৈছে। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সুন্দৰভাৱে বুজি পাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মহালয়াৰ দিনা আপোনালোকে ঘৰ মুছুতে এটা কৰক কাম, সেই ঘৰ মোচাৰ পানীত আপোনালোকে অকণমান নিমখ মিহলাই গোটেই ঘৰ মুচিব। এনে কৰিলে আপোনালোকৰ ঘৰত থকা সকলো বেক্টেৰিয়া ধ্বংস হৈ পৰিব, ঘৰৰ পৰা বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু লগতে মা দুৰ্গা সাক্ষাৎ আহি আপোনালোকৰ ঘৰত বাস কৰিব। ইয়াৰ ফলত দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা দুখ দৰিদ্ৰতা দূৰ হৈ পৰিব, ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সেই গতিকে আপোনালোকে এই মহালয়াৰ দিনা ঘৰ মোচাৰ পানীত সামান্য নিমখ মিহলাই ঘৰ মোচাটো অত্যন্ত শুভ বুলি মনা গৈছে। মহালয়াৰ দিনা কেতিয়াও দুপৰীয়া 12 বজাৰ পিছত ঘৰ মুচিব নালাগে বা ঘৰ ঝাৰু মাৰিব নালাগে। এই সময়ত সদায় যদি ঘৰ ঝাৰু মাৰে বা ঘৰ মোচে তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ ওপৰত অশুভ প্ৰভাৱ পৰিব। সদায় ৰাতিপুৱাৰ সময়ত ঘৰ মুচিব লাগে। ইয়াৰ ফলত আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব, যাৰ ফলত ঘৰত শুভ প্ৰভাৱ পৰিব আৰু ঘৰৰ পৰিৱেশ সদায় পবিত্ৰ হৈ থাকিব। সেই গতিকে এই মহালয়াৰ দিনা দুপৰীয়া 12 বজাৰ পিছত কেতিয়াও আপোনালোকে ঘৰ নমচিব বা ঘৰ নাসাৰিব। যি কাম কৰিব লগা আছে আপোনালোকে 12 বজাৰ আগতেই কৰি আজৰি হ'ব। ঘৰ চাফা কৰা হওক বা ঘৰ মোচা হওক বা ঘৰ ঝাৰু মৰা হওক, আপোনালোকে 12 বজাৰ আগতেই কৰি আজৰি হ'ব। 12 বজাৰ পিছত কৰিলে আপোনালোকৰ ঘৰত বেয়া শক্তিহে বেছিকৈ বৃদ্ধি পাবলৈ ধৰিব। আমাৰ বহু মানুহক দেখিবলৈ পোৱা যায় যে ঘৰৰ বাল্টিটো বেয়া হৈ গ'লে বা ভাগি গ'লে সেই বাল্টিটো পিছত ঘৰ মোচাৰ কামত ব্যৱহাৰ কৰে, কিন্তু এই ভুল আপোনালোকে নকৰিব। আগতেই যদি আপোনালোকে কৰি থৈছে তেনেহ'লেও আপোনালোকে এই মহালয়াৰ দিনা এই ভুল কেতিয়াও নকৰিব। ইয়াৰ ফলত ঘৰত অশুভ প্ৰভাৱ নামি আহিবলৈ ধৰিব। এনেকৈ ঘৰ মচিলে কেতিয়াও আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ নপৰিব। যদি আপুনি ভুলতে মচি আছিল তেনেহ'লে আজিৰ পৰাই আপোনালোকে সলনি কৰি এটা ভাল বাল্টি আনি ল'ব আৰু তাত আপোনালোকে পানী লৈ তাৰ পানীৰে আপোনালোকে ঘৰ মুচিব। ইয়াৰ ফলত দেখিবলৈ পাব যে বহু বিপদৰ পৰা আপোনালোকে পৰিত্ৰাণ লাভ কৰিব পাৰিব। যদি তাকে নকৰি ভগা বাল্টিৰ সহায়ত যদি আপোনালোকে ঘৰ মুচি থাকে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত সমস্যা বৃদ্ধি পাবলৈ ধৰিব। ক'ৰবাৰ পৰা হঠাৎ আপোনালোকৰ ঘৰলৈ বিপদ নামি আহিব আৰু প্ৰচুৰ পৰিমাণে ঘৰৰ পৰা অৰ্থহানি হ'বলৈ ধৰিব। মহালয়াৰ দিনা বেলি মাৰ যোৱাৰ পিছত ঘৰত কেতিয়াও ঝাৰু মাৰিব নালাগে। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। এই সময়ত যদি আপোনালোকে ঝাৰু মাৰে তেনেহ'লে ঘৰত অশুভ প্ৰভাৱ পৰিব। সূৰ্য অস্তৰ পিছত ঝাৰু মাৰিলে ঘৰত ৰাহু কেতুৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব। ঘৰত থকা সকলো দেৱ দেৱী ঘৰ এৰি গুচি যাব, বিশেষকৈ মা লক্ষ্মী আপোনালোকৰ ঘৰ এৰি গুচি যাব আৰু গুচি যোৱাৰ ফলত এনে ঘৰত সদায় দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে তেনে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব। বেয়া শক্তি জাগ্ৰত হোৱাৰ ফলত আপোনাৰ ওপৰত ই প্ৰভাৱ পেলাবলৈ ধৰিব আৰু আপোনালোকৰ পৰিয়ালৰ ওপৰতো ই প্ৰভাৱ পেলাবলৈ ধৰিব। সেইকাৰণে এই মহালয়াৰ দিনা সূৰ্য অস্তৰ পিছত ঘৰ ঝাৰু মৰাটো অশুভ বুলি মনা গৈছে। ইয়াৰ বাহিৰেও কোনো দিনেই আপোনালোকে সূৰ্য অস্তৰ পিছত ঘৰ ঝাৰু মাৰিব নালাগে। এনে কৰিলে আপোনালোকৰ ওপৰত বহু বেয়া শক্তিৰ প্ৰভাৱ পৰিব। শাস্ত্ৰৰ অনুসৰি মনা যায় যে দৈনিক ঘৰ মুচিলে ঘৰত মা লক্ষ্মীয়ে বাস কৰে আৰু ঘৰত ভাল শক্তি আকৰ্ষিত হৈ পৰে। ইয়াৰ ফলত সেই ঘৰত অৰ্থ বৃদ্ধি পাবলৈ ধৰে আৰু মা লক্ষ্মীয়ে এনে ঘৰতহে প্ৰৱেশ কৰে যাৰ ঘৰ সদায় চাফা বা সুন্দৰ হৈ থাকে। ঘৰ মোচাৰ পানীত আপোনালোকে অকণমান নিমখ মিহলাই ঘৰ মুচিব পাৰিলেতো অতি সুন্দৰ বুলি মনা গৈছে। ঘৰ মোচাৰ কাপোৰখন আপোনালোকে সদায় ধুই মেলি দিব লাগে সুন্দৰকৈ। লেতেৰা কাপোৰ যদি ঘৰত ৰাখে তেনেহ'লে ৰাহু কেতুৰ প্ৰভাৱ আপোনালোকৰ জীৱনৰ ওপৰত পৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থহানি হ'বলৈ ধৰিব আৰু লগতে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। শাস্ত্ৰৰ অনুসৰি ঝাৰু কেতিয়াও সৰু ল'ৰা ছোৱালীক মাৰিবলৈ দিব নালাগে বা কেতিয়াও ঘৰ মুচিবলৈ দিব নালাগে সৰু ল'ৰা ছোৱালীক। ইয়াৰ ফলত আপোনালোকৰ বহু পাপ লাগিব, মা লক্ষ্মী ক্ৰোধিত হৈ পৰিব। বেদ পুৰাণৰ অনুসৰি কোৱা হৈছে যে যি ঘৰৰ
যি ঘৰত সৰু ল'ৰা ছোৱালীয়ে ঘৰ মোচে সেই ঘৰত বেয়া শক্তি অতি সোনকালে আকৰ্ষিত হৈ পৰে। যদি আপুনি জানি শুনি এনে কাম কৰি আছে তেনেহ'লে শনিদেৱৰ বেয়া দৃষ্টি আপোনালোকৰ ওপৰত পৰিবলৈ লাহে লাহে ধৰিব। ইয়াৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব, ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত অকাল অহাৰ যোগ দেখিবলৈ পোৱা যাব। সেই গতিকে এই ভুল আপোনালোকে কেতিয়াও নকৰিব। এতিয়া আমি জানি লওঁ আহক কি বস্তু ঘৰ মোচাৰ পানীত দি ঘৰ মুচিলে ঘৰত শুভ প্ৰভাৱ পৰে। বহু মানুহে কয় যে তেওঁলোকৰ ঘৰৰ পৰা বেমাৰ, বেয়া শক্তিৰ প্ৰভাৱ আৰু বাস্তুদোষ দূৰ নহয়। যদি আপোনালোকে এনেকুৱা কৰি আছে তেনেহ'লে আপোনালোকৰ ঘৰৰ মানুহ বাৰে বাৰে বেমাৰত পৰিবলৈ ধৰিব, ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব আৰু মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব। কোনো শুভ কামত গ'লেও সেই শুভ কাম সম্পূৰ্ণ নহ'ব, সেই কামত বাধা আহি পৰিব। তেনেহ'লে আপোনালোকে এই উপায়টো নিশ্চয় কৰি লোৱাটো দৰকাৰ। এই উপায়টো কৰাৰ ক্ষেত্ৰত আপোনালোকে বিশেষ মনোযোগ দিব লাগিব আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব। আৰু যদি কিবা বুজি নাপায় নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এই মহালয়াৰ দিনা যেতিয়া আপোনালোকে ঘৰ মুচিব, সেই ঘৰ মোচাৰ পানীত আপোনালোকে অকণমান নিমপাত দিব বা 2-3টামান আপোনালোকে নিমপাত দিব। যদি নিমপাত আপোনালোকে দিব নোৱাৰে বা সেই বাল্টিটোত যদি নিমপাত ভৰাব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকে কৰিব লাগিব এটা কাম। এটা বাচনত আপোনালোকে কেইটামান নিমপাত দি তাত অকণমান পানী দি সেই পাত্ৰটো আপোনালোকে অকণমান জুইত দি উতলাই ল'ব ভালকৈ। তাৰপিছত কোনো এটা পাত্ৰত সেই নিমপাতখিনি ৰাখি থ'ব, লগতে সেই পানীখিনিও ৰাখি থ'ব। তাৰপিছত আপোনালোকে মহালয়াৰ দিনা সেই নিমপাতৰ পানীখিনি অকণমান ঘৰ মোচাৰ পানীৰ লগত মিহলাই আপোনালোকে ঘৰ মুচিব। এনে কৰিলে আপোনালোকৰ ঘৰত শুভ প্ৰভাৱ পৰিবলৈ ধৰিব। আৰু এই গোটেইকেইদিন বা পূজাৰ এই গোটেইকেইদিন আপোনালোকে সেই তাৰ পৰা পানী অকণমান অকণমান লৈ আপোনালোকে সুন্দৰভাৱে ঘৰ মুচিব। এনে কৰিলে আপোনালোকৰ ঘৰত থকা বেয়া দৃষ্টি দূৰ হৈ পৰিব, বেয়া দোষ দূৰ হৈ পৰিব আৰু লগতে বেয়া শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। ঘৰত ভাল শক্তি আগমন হ'বলৈ ধৰিব। ইয়াৰ ফলত কৰ্মত সকলো দোষ দূৰ হৈ পৰিব। আহক এতিয়া আমি জানি লওঁ ঝাৰু মৰাৰ শুভ মুহূৰ্তৰ কথা। সাধাৰণতে ঝাৰু সদায় ৰাতিপুৱাৰ সময়ত মাৰিব লাগে। ব্ৰহ্ম মুহূৰ্তৰ সময়ত ঝাৰু মৰাটো সকলোতকৈ বেছি শুভ বুলি মনা গৈছে। মনা যায় যে এনে ঘৰতহে মা লক্ষ্মীয়ে প্ৰৱেশ কৰে বা এনে ঘৰতহে শুভ শক্তিয়ে প্ৰৱেশ কৰে যি ঘৰত সদায় ৰাতিপুৱাৰ সময়ত ঝাৰু মৰা হয়। বিশেষকৈ ব্ৰহ্ম মুহূৰ্তত ঝাৰু মাৰিলে ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰে। ঘৰৰ মুখ্য দুৱাৰৰ ওচৰত সদায় ঝাৰু মাৰিব লাগে। বিশেষ জেগাত ঝাৰু মাৰিব নোৱাৰিলেও ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত আৰু চোতালত সদায় ব্ৰহ্ম মুহূৰ্তত ঝাৰু মাৰিব লাগে। ইয়াৰ ফলত আমাৰ ঘৰত সকলো দেৱ দেৱী আহি প্ৰৱেশ কৰিবলৈ ধৰিব আৰু ঘৰত মা লক্ষ্মী আহি বাস কৰিব, যাৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। দিনটো সুন্দৰভাৱে আৰম্ভ হ'ব আৰু যি কামতেই ওলাই যাব সেই কামতেই সফলতা লাভ কৰিব পাৰিব।